নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 9 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি অচল হৈ পৰিছে সমগ্ৰ দেশ। সৰ্বাত্মক ভাৰত বন্ধৰ ঘোষণা 10টাকৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ। ভাৰত বন্ধক সমৰ্থন জনাইছে চৰকাৰী বেচৰকাৰী 25 কোটি শ্ৰমিকে। ভাৰত বন্ধৰ সময়ত কি বন্ধ থাকিব, দেশত কি খোলা থাকিব এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সমগ্ৰ দেশ জুৰি আজি বন্ধ থাকিব বেংক সেৱা, ডাক সেৱা, খনি, নিৰ্মাণ, পৰিবহণ খণ্ড। সকলো শ্ৰমিকে বন্ধলৈ আগবঢ়াইছে সমৰ্থন। বন্ধৰ সময়ছোৱাত খোলা থকাৰ সম্ভাৱনা আছে বিদ্যালয়, ব্যক্তিগত কাৰ্যালয়। চৰকাৰৰ শ্ৰমিক বিৰোধী, কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে ধৰ্মঘট। 8টা দাবীৰে দেশ অচল কৰিবলৈ সাজু হৈ পৰিছে 7টা শ্ৰমিক সংগঠন। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 8টা দাবীৰে দেশ অচল কৰি পেলাইছে। আজি বন্ধলৈ সমৰ্থন আগবঢ়াব সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছ, ভাৰতীয় ৰাষ্ট্ৰীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছ, ভাৰতীয় ট্ৰেড ইউনিয়ন কেন্দ্ৰ, হিন্দ মজদুৰ সভা, লগতে স্বনিয়োজিত মহিলা সংস্থা, লেবাৰ প্ৰগ্ৰেছিভ ফেডাৰেশ্যন, ইউনাইটেড ট্ৰেড ইউনিয়ন কংগ্ৰেছ, এইদৰে কেইবাটাও সংগঠনে আজি বন্ধৰ ঘোষণা কৰিছে। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ। এইবাৰ উচ্ছেদৰ বিৰুদ্ধে 16 আৰু 17 জুলাইত দিল্লী কঁপাব এইবাৰ আমছুৱে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। চৰকাৰৰ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদস্থলীতে আমছুৰ ডাঙৰ সিদ্ধান্ত। আমছুৱে কৈছে যে 16 আৰু 17 জুলাইত উচ্ছেদৰ বিৰোধিতাৰে দিল্লী কঁপাব আমছুৱে। অসম চৰকাৰৰ অমানৱীয় উচ্ছেদ সমগ্ৰ দেশকে জনোৱাৰ লক্ষ্য আমছুৰ। 16 জুলাইত দিল্লীৰ যন্তৰ মন্তৰত গঢ়ি তোলা হ'ব বৃহৎ ধৰ্ণা কাৰ্যসূচী। ইফালে 17 জুলাইত উচ্ছেদক লৈ দিল্লীত হ'ব সেমিনাৰ। উচ্ছেদ বন্ধ নকৰিলে ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে। আমছুৰ দাবী, প্ৰতিগৰাকী উচ্ছেদিতই নতুন সংস্থাপন পাবই লাগিব। চৰকাৰৰ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে এবাৰ প্ৰতিবাদস্থলীতে আমছুৰ ডাঙৰ সিদ্ধান্ত। আন এটা খবৰ হৈছে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰিছে এবাৰ আৰক্ষী। উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ এবাৰ সাধাৰণ জনতা আৰু আৰক্ষীৰ মাজত তীব্ৰ সংঘাত। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ধুবুৰীৰ উচ্ছেদক কেন্দ্ৰ কৰি লখিমপুৰ কঁপাইছে সংখ্যালঘু সংগঠন আমছুৱে। আমছুৰ এটা কৰ্মীৰ সংঘাত অসম আৰক্ষীৰ। প্ৰতিবাদকাৰীক বাধা দিয়াৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। নিশা ৰাজপথলৈ ওলাই আহিছে শ সংখ্যালঘু প্ৰতিবাদকাৰী। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত প্ৰত্যক্ষ সংঘাত দেখিবলৈ পোৱা গৈছে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ সংঘাত। উচ্ছেদ বন্ধ কৰিবলৈ প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰিছে এইবাৰ আৰক্ষী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো প্ৰতিবাদক লৈ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। আন এটা খবৰ হৈছে বিজেপি চৰকাৰ অহাৰ পাছতেই 9 বছৰত 12,000 মুছলমানক গৃহহীন কৰিছে। গৰুখুটিৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত বহু মুছলমানৰ জীৱন শেষ কৰিলে বিজেপি চৰকাৰে। ধুবুৰীৰ উচ্ছেদৰ পাছতেই বিজেপি চৰকাৰৰ ওপৰত খৰব হৈ পৰিছে AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইন। আন এটা খবৰ, মুখ্যমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি এইবাৰ বেদখলকাৰীৰ। প্ৰতিবাদকাৰীৰ উগ্ৰমূৰ্তি ধাৰণ কৰিছে আৰু মুখ্যমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি এইবাৰ বেদখলকাৰীৰ। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। কংগ্ৰেছ চৰকাৰেই ভাল আছিল, এইবাৰ প্ৰতিবাদকাৰীৰ ধুবুৰীৰ বেদখলকাৰীৰ ভাবুকি। কৈছে তেওঁলোকে যে কংগ্ৰেছ চৰকাৰ ভালেই আছিল, কংগ্ৰেছ চৰকাৰ এনেকুৱা নাছিল। মুখ্যমন্ত্ৰীৰ ডিঙি কাটি দিয়াৰ হুংকাৰ এইবাৰ বেদখলকাৰীৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে কঠোৰ হুংকাৰ প্ৰদান কৰিছে বেদখলকাৰীয়ে।
ইয়ালৈ আহিলে ডিঙি কাটি দিম বুলি মুখ্যমন্ত্ৰীক সকিয়নি দিছে বেদখলকাৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ ভুলৰ বাবেই সংখ্যালঘুৰ আজি এই দশা হৈছে অসমত। বিজেপিয়ে গ্ৰহণ কৰিছে এবাৰ সুযোগ। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছে। এই মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে যে কংগ্ৰেছে কৰি যোৱা ভুলৰ বাবে অসমত সংখ্যালঘুৰ আজি এই দশা হৈছে। আজি উচ্ছেদ কৰিবলগীয়া হৈছে। দীৰ্ঘদিনীয়া শাসনৰ পিছতো ৭১ আগৰ সংখ্যালঘুক ম্যাদী মাটি নিদিলে কংগ্ৰেছে। ব্ৰিটিছৰ আগত অহা সংখ্যালঘুকো স্বীকৃতি নিদিলে কংগ্ৰেছে। এই অভিযোগ অখিল গগৈ। ব্ৰিটিছৰ আগত অহা সংখ্যালঘুকো স্বীকৃতি নিদিলে কংগ্ৰেছে। কেৱল সিমানেই নহয়, কংগ্ৰেছৰ বাবে দ্বীপ উঠাৰৰ সমস্যাৰ প্ৰক্ৰিয়াটো জটিল হৈ পৰিল। একমাত্ৰ কংগ্ৰেছৰ দোষৰ বাবে সংখ্যালঘুৱে হেৰুৱাব লগা হৈছে ভূমি। কংগ্ৰেছৰ এই ভুলৰ সুযোগ গ্ৰহণ কৰিছে বিজেপিয়ে। কেৱল মাত্ৰ মুছলমান হোৱাৰ বাবে তেওঁলোকক উচ্ছেদ কৰিছে। বাংলাদেশীৰ নামত এইসকল লোকক অত্যাচাৰ কোনো পধ্যেই সহ্য কৰা নহ'ব। সংখ্যালঘুসকলেও বিকল্প ভাবিবলৈ হ'ল। সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে একত্ৰিত হ'ব লাগিব সংখ্যালঘু আৰু সংখ্যালঘু দল। নহ'লে মুছলমান বোলা জাতিটোকেই শেষ কৰি পেলাব এইখন অসমত। উচ্ছেদস্থলীত উপস্থিত হৈ এইদৰে গৰজি উঠিছে বিধায়ক অখিল গগৈ। ইফালে অখিল গগৈয়ে কৈছে আমি সদায় খিলঞ্জীয়াৰ সৈতে থাকোঁ। অখিলে বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত থিয় হয় এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। অখিল গগৈৰ ৰাজনীতি আমাৰ লগত নিমিলে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেৱল সিমানেই নহয়, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আমি সদায় খিলঞ্জীয়াৰ হৈ মাত মাতোঁ। অখিল গগৈয়ে বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থতহে থিয় দিছে। আমি সদায় আমাৰ লাইনত থাকিম। অখিল গগৈয়ে তেওঁৰ লাইনতে থাকিব। আমাৰ লক্ষ্য দখল দিয়া মাটি খালী কৰিব লাগে। আজি ধুবুৰীত উচ্ছেদ হৈছে, 10 তাৰিখে পুনৰ গোৱালপাৰাতো উচ্ছেদ হ'বই। ধুবুৰীৰ উচ্ছেদ আৰু অখিল গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদস্থলীৰ পৰা অখিল গগৈক আটক কৰা হৈছিল আৰু পুনৰ মুকলি কৰি দিয়া হৈছে অখিল গগৈক। আন এটা খবৰ হৈছে আমেৰিকাত প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰিছে। ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে আমেৰিকাত। 100 গৰাকীৰো অধিক লোকৰ এই মুহূৰ্তত মৃত্যু হৈছে। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰিছে আমেৰিকা। প্ৰকৃতিৰ ৰুষ্ট ৰূপত চাৰিওফালে কেৱল মৃত্যুৰ খিৰিলি। মৃত্যু উপত্যকাত পৰিণত হৈছে আমেৰিকাৰ টেক্সাছ চহৰ। এই পৰ্যন্ত 100ৰো অধিক লোকৰ বানপানীত প্ৰাণ গৈছে বুলি জানিব পৰা গৈছে আৰু ভয়ংকৰ ৰূপ লৈছে। তাৰে ভিতৰত 30টাৰো অধিক শিশু আছে বুলি জানিব পৰা গৈছে। অৰ্ধ শতাধিক লোক সন্তানহীন হৈ পৰিছে বুলি জানিব পৰা গৈছে আৰু ভয়ংকৰ বানে এফালৰ পৰা উঠুৱাই নিছে সকলো। হাজাৰো অধিক লোকক স্থানান্তৰ কৰিছে সুৰক্ষিত স্থানলৈ। বছৰৰ আৰম্ভণিতে লছ এঞ্জেলছত হোৱা বনজুইৰ পিছতে এইবাৰ বানপানীৰ কবলত পৰিছে আমেৰিকা। আন এটা খবৰ হৈছে গাহৰি পেলালেই অপবিত্ৰ নহয় মছজিদ। এইবাৰ গৰু ব্যৱসায় বন্ধ কৰিবলৈ একত্ৰিত হৈছে মুছলমান। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। গৰু ব্যৱসায়ীৰ বিৰুদ্ধে এইবাৰ একত্ৰিত হৈছে মুছলমান সমাজ। গৰু ব্যৱসায়ীৰ বিৰুদ্ধে এইবাৰ একত্ৰিত মুছলমান। পাঞ্জাবাৰীৰ মছজিদত গাহৰি বিতৰ্কৰ পাছতেই ক্ষুব্ধ হৈছে মুছলমান সমাজ। গৰু কটা বন্ধ কৰক, গৰু ব্যৱসায় বন্ধ কৰক শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। গৰু নাখালেই আমাৰ ধৰ্ম শেষ হৈ নাযায়। গৰু খোৱাৰ বাবেই যদি একাংশৰ অসুবিধা হয়, মুছলমান সমাজে গৰু মাংস খোৱা বন্ধ কৰক। আমি গৰু ব্যৱসায় নকৰিলে আমাৰ উপাৰ্জনৰ পথ বন্ধ নহয়। গাহৰি পেলালেই বুলি অপবিত্ৰ হৈ নাযায় আমাৰ মছজিদ। আমি এবাৰ ধুই দিয়াৰ পাছতে আগৰ দৰে আমি নামাজ পঢ়িব পাৰিম আমাৰ মছজিদত। গৰুৰ নাম লৈ যদি একাংশই ৰাজনীতি কৰিব বিচাৰিছে তেন্তে সেয়া উচিত হোৱা নাই। এনেদৰেই
গৰু নোখোৱাৰ সংকল্প লৈছে ৰঙাজানৰ একাংশ ব্যৱসায়ীয়ে। গৰু ব্যৱসায়ীৰ বিৰুদ্ধে এইবাৰ একত্ৰিত হৈছে মুছলমান। পঞ্জাবাৰীৰ মছজিদত গাহৰি বিতৰ্কৰ পাছতে ক্ষুব্ধ হৈ পৰিছে মুছলমান সমাজ।